মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ দ্বিতীয় ভাগৰ চেপ্টাৰ 7 সময় আৰু গতিৰ জোখ মাখ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ আৰম্ভণিতে দিয়া আছে 1 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। 1 নম্বৰ প্ৰশ্নটো হৈছে 30 ছেকেণ্ডত 300 মিটাৰ দূৰত্ব অতিক্ৰম কৰা এখন গাড়ীৰ দ্ৰুতি হৈছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ এ 10 মিটাৰ পাৰ ছেকেণ্ড। গতিকে তোমালোকে অপশ্যন এ থকা গোল চিনটো পূৰ কৰি দিবা। 2 নম্বৰ প্ৰশ্নটো হৈছে 72 কিলোমিটাৰ পাৰ আৱাৰ দ্ৰুতিক প্ৰকাশ কৰিব পাৰি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ ডি 20 মিটাৰ পাৰ ছেকেণ্ড। গতিকে তোমালোকে অপশ্যন ডি থকা গোল চিনটো পূৰ কৰি দিবা। 3 নম্বৰ প্ৰশ্নটো হৈছে গড় দ্ৰুতিৰ SI একক হৈছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ চি মিটাৰ পাৰ ছেকেণ্ড। গতিকে তোমালোকে অপশ্যন চিৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 4 নম্বৰ প্ৰশ্নটো হৈছে সাধাৰণ দেৱাল ঘড়ীৰ দ্বাৰা জুখিব পৰা সূক্ষ্মতম সময়ৰ ব্যৱধান হৈছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ ডি 1 ছেকেণ্ড। গতিকে তোমালোকে অপশ্যন ডি থকা গোল চিনটো পূৰ কৰি দিবা। 2 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। এ নম্বৰত দিয়া আছে এডাল সৰল ৰেখাত একে দ্ৰুতিত গতি কৰি থকা বস্তু এটাক ডেছ গতিত থকা বুলি কোৱা হয়। তোমালোকে খালী ঠাইত লিখিবা সৰল ৰৈখিক। বি নম্বৰত দিয়া আছে এডাল সৰল ৰেখাত গতি কৰি থকা কোনো বস্তুৰ দ্ৰুতি যদি পৰিৱৰ্তন হৈ থাকে তাৰ গতিক ডেছ গতি বুলি কোৱা হয়। তোমালোকে খালী ঠাইত লিখিবা বিষম ৰৈখিক। 3 নম্বৰ প্ৰশ্নটো হৈছে এখন বাছে 20 মিটাৰ পাৰ ছেকেণ্ড দ্ৰুতিৰে 288 কিলোমিটাৰৰ দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময় প্ৰয়োজন হ'ব? উত্তৰটো ঘণ্টা, মিনিট আৰু ছেকেণ্ডত প্ৰকাশ কৰা। তোমালোকে উত্তৰত লিখিবা প্ৰথমে দ্ৰুতিক কিলোমিটাৰ পাৰ আৱাৰলৈ নিব লাগিব। 20 মিটাৰ পাৰ ছেকেণ্ড ইকুৱেল টু 20 multiplied by 18/5 কিলোমিটাৰ পাৰ আৱাৰ ইকুৱেল টু 72 কিলোমিটাৰ পাৰ আৱাৰ। এতিয়া সময় তোমালোকে লিখিবা 288 কিলোমিটাৰ ডিভাইডেড বাই 72 কিলোমিটাৰ পাৰ আৱাৰ ইকুৱেল টু 4। উত্তৰটো বিভিন্ন এককত লিখিলে হ'ব। তোমালোকে লিখিবা ঘণ্টাত লিখিলে হ'ব 4 ঘণ্টা, মিনিটত লিখিলে হ'ব 4 ইনটু মাল্টিপ্লাইড বাই 60 ইকুৱেল টু 240 মিনিট, ছেকেণ্ডত লিখিলে হ'ব 240 ইনটু 60 ইকুৱেল টু 14,400 ছেকেণ্ড। চাৰি নম্বৰ প্ৰশ্নটো হৈছে তুমি দৈনন্দিন জীৱনত দেখা পোৱা বিষম গতিৰ 3টা উদাহৰণ লিখা। তোমালোকে উত্তৰত লিখিবা জনবহুল ৰাস্তা, ব্যস্ত বজাৰ বা ৰাস্তাৰে মাজে মাজে ৰৈ বা গতি সলাই চলি থকা এখন গাড়ীৰ গতি, ৰেলগাড়ীৰ গতি, প্লেটফৰ্মৰ পৰা যাত্ৰা আৰম্ভ কৰা বা ষ্টেচনলৈ সোমাই অহা ৰেল এখনৰ গতি, খেলুৱৈৰ গতি, খেলপথাৰত ফুটবল বা দৌৰা দৌৰি কৰি থকা খেলুৱৈ এজনৰ গতি। 5 নম্বৰ প্ৰশ্নটো হৈছে দীঘলীয়া দূৰত্বৰ সুষম গতি কিয় এক আদৰ্শ ঘটনা বুলি গণ্য কৰা হয়? উদাহৰণৰ সৈতে বুজাই লিখা।
তোমালোকে উত্তৰত লিখিবা দীঘলীয়া দূৰত্বৰ ক্ষেত্ৰত সুষম গতিক এক আদৰ্শ ঘটনা বুলি গণ্য কৰা হয় কাৰণ বাস্তৱ জীৱনত কোনো বস্তুৱে দীৰ্ঘ সময়ৰ বাবে একেটা স্থিৰ দ্ৰুতিত গতি কৰাটো প্ৰায় অসম্ভৱ। ৰাস্তাৰ যান জঁট ঘৰ্ষণ বা পাকৰ দৰে বিভিন্ন কাৰকৰ বাবে বস্তুৰ দ্ৰুতিৰ সাল সলনি ঘটে। উদাহৰণ এটা দীঘলীয়া ৰেলপথত যাত্ৰা কৰা ৰেলগাড়ী এখনৰ গতিবেগ ষ্টেচন এৰাৰ পৰা পিছৰ ষ্টেচনত ৰোৱালৈকে একে নাথাকে। মাজতে ইয়াৰ গতি কমে বা বাঢ়ে। গতিকে সম্পূৰ্ণ যাত্ৰা পথত ইয়াৰ গতি কেতিয়াও সম্পূৰ্ণ সুষম হ'ব নোৱাৰে। 5 নম্বৰ প্ৰশ্নটো হৈছে 5টা প্ৰাণী বা বস্তুৰ তালিকা প্ৰস্তুত কৰা আৰু সেইবোৰৰ দ্ৰুতিক মানুহৰ গড় খোজ কঢ়া দ্ৰুতি আৰু দৌৰৰ দ্ৰুতিৰ সৈতে তুলনা কৰা। তোমালোকে উত্তৰত লিখিবা মানুহৰ গড় খোজ কঢ়া দ্ৰুতি প্ৰায় 4 কিলোমিটাৰ/আৱাৰ আৰু দৌৰাৰ দ্ৰুতি প্ৰায় 15 কিলোমিটাৰ/আৱাৰ। তলত 5টা প্ৰাণী আৰু বস্তুৰ দ্ৰুতি উল্লেখ কৰি তুলনা কৰা হ'ল। কাছ দ্ৰুতি প্ৰায় 0.25 কিলোমিটাৰ/আৱাৰ। চাইকেল দ্ৰুতি প্ৰায় 15 কিলোমিটাৰ/আৱাৰ। ঘোঁৰা দ্ৰুতি প্ৰায় 50 কিলোমিটাৰ/আৱাৰ। গাড়ী চহৰৰ ভিতৰত দ্ৰুতি প্ৰায় 50 to 60 কিলোমিটাৰ/আৱাৰ। চিতাবাঘ দ্ৰুতি প্ৰায় 110 কিলোমিটাৰ/আৱাৰ। ছেভেন নম্বৰত দিয়া আছে তলত দুটা বাক্য দিয়া হৈছে তাৰে এটা উক্তি আৰু আনটো যুক্তি। উক্তি জনবহুল চহৰৰ ৰাস্তাৰ মাজেৰে যোৱা এখন গাড়ী প্ৰায় বিষম গতিত থাকে। যুক্তি বিষম গতিত বস্তু এটাই সমান সময়ৰ ব্যৱধানত অসম দূৰত্ব অতিক্ৰম কৰে। তলৰ বিকল্পসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ। তোমালোকে উত্তৰত লিখিবা উক্তি আৰু যুক্তি দুয়োটা সঁচা আৰু যুক্তি হৈছে উক্তিৰ সঠিক ব্যাখ্যা। 8 নম্বৰত দিয়া আছে যিকোনো এবিধ ট্ৰেক আৰু ফিল্ড ইভেণ্ট বাছনি কৰা যেনে 100 মিটাৰ 200 মিটাৰ বা 400 মিটাৰ দৌৰ। ইণ্টাৰনেট ব্যৱহাৰ কৰি একেটা ইভেণ্টৰ বাবে বৰ্তমানৰ ৰাষ্ট্ৰীয় অভিলেখ আৰু অলিম্পিক অভিলেখ বিচাৰি উলিওৱা আৰু তুলনা কৰা। তোমালোকে উত্তৰত লিখিবা প্ৰতিযোগিতা। দ্বিতীয়টো স্তম্ভত লিখিবা তোমালোকে ৰাষ্ট্ৰীয় অভিলেখ, এইফালে লিখিবা অলিম্পিক অভিলেখ আৰু এইফালে লিখিবা পাৰ্থক্য। তোমালোকে লিখিবা 100 মিটাৰ, এইফালে লিখিবা গুৰিন্দৰ বীৰ সিং। ব্ৰেকেটৰ ভিতৰত মই তেওঁৰ অভিলেখ ছেকেণ্ডত লিখি দিছোঁ। তোমালোকে লিখিবা 10.09 ছেকেণ্ড। উছেইন বল্ট 9.63 ছেকেণ্ড। পাৰ্থক্যটো মই এইফালে লিখি দিছোঁ। তোমালোকে লিখিবা 0.46 ছেকেণ্ড। 200 মিটাৰ তোমালোকে লিখিবা এইফালে ৰাষ্ট্ৰীয় অভিলেখ, এইটো স্তম্ভত লিখিবা অনিমেষ কুজুৰ 20.32 ছেকেণ্ড। উছেইন বল্ট 19.30 ছেকেণ্ড। পাৰ্থক্য লিখিবা 1.02 ছেকেণ্ড। 400 মিটাৰ ৰাষ্ট্ৰীয় অভিলেখত লিখিবা তোমালোকে বিশাল টি কে 44.98 ছেকেণ্ড।
অলিম্পিক অভিলেখত লিখিবা ৱেইট ভান নিকেৰ্ক 43.03 ছেকেণ্ড পাৰ্থক্য লিখিবা তোমালোকে 1.95 ছেকেণ্ড এইখিনি চাই তোমালোকে লিখি ল'বা নাইন নাম্বাৰত দিয়া আছে এখন ৰেল প্ৰথম 2 ঘণ্টাত 120 কিলোমিটাৰ পৰৱৰ্তী 2 ঘণ্টাত 150 কিলোমিটাৰ আৰু অন্তিম ঘণ্টাত 100 কিলোমিটাৰ অতিক্ৰম কৰে এই গতি সুষম নে তোমাৰ উত্তৰ যুক্তিৰ সহায়ত ব্যাখ্যা কৰা লগতে ৰেলখনৰ গড় দ্ৰুতি নিৰ্ণয় কৰা তোমালোক উত্তৰত লিখিবা ৰেলখনৰ গতি সুষম নহয় আৰু ইয়াৰ গড় দ্ৰুতি হৈছে 74 কিলোমিটাৰ প্ৰতি ঘণ্টা 74 কিলোমিটাৰ পাৰ আৱাৰ গতিকে সুষম নে অসুষম তাৰ ব্যাখ্যা তোমালোকে লিখিবা ৰেলখনে প্ৰথম 2 ঘণ্টাত 120 কিলোমিটাৰ যায় অৰ্থাৎ প্ৰথম ভাগত দ্ৰুতি 60 কিলোমিটাৰ প্ৰতি ঘণ্টা পৰৱৰ্তী 2 ঘণ্টাত 150 কিলোমিটাৰ যায় অৰ্থাৎ দ্বিতীয় ভাগত দ্ৰুতি 75 কিলোমিটাৰ প্ৰতি ঘণ্টা অন্তিম 1 ঘণ্টাত 100 কিলোমিটাৰ যায় অৰ্থাৎ শেষৰ ভাগত দ্ৰুতি 100 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিকে ৰেলখনে সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰা নাই গতিকে এই গতি সুষম নহয় গড় দ্ৰুতিৰ গণনা মুঠ অতিক্ৰম কৰা দূৰত্ব 120 প্লাছ 150 প্লাছ 100 ইকুৱেল টু 370 মুঠ প্ৰয়োজন হোৱা সময় 2 প্লাছ 2 প্লাছ 1 ইকুৱেল টু 5 গড় দ্ৰুতিৰ সূত্ৰ তোমালোকে লিখিবা গণনা 370 ডিভাইডেড বাই 5 ইকুৱেল টু 74 10 নম্বৰত দিয়া আছে পাৰ্থই তেওঁৰ বন্ধুক 60 কিলোমিটাৰ দূৰৰ এখন চহৰত লগ কৰাৰ সিদ্ধান্ত লয় তেওঁ ৰাতিপুৱা 8 বজাত তেওঁৰ স্কুটাৰত যাত্ৰা আৰম্ভ কৰে আৰু প্ৰথম 30 কিলোমিটাৰৰ বাবে 40 কিলোমিটাৰ পাৰ আৱাৰ দ্ৰুতিত যাত্ৰা কৰে যান বাহনৰ বাবে তেওঁৰ গতি মন্থৰ হয় আৰু পৰৱৰ্তী 20 কিলোমিটাৰ 30 কিলোমিটাৰ পাৰ আৱাৰ দ্ৰুতিত অতিক্ৰম কৰে তাৰ পাছৰ 10 কিলোমিটাৰ ৰাস্তাটো ভাল হোৱা বাবে তেওঁৰ গতিবেগ 60 কিলোমিটাৰ পাৰ আৱাৰলৈ বৃদ্ধি কৰে তোমালোক উত্তৰত লিখিবা দিয়া আছে মটৰ চাইকেলখনে অতিক্ৰম কৰা মুঠ দূৰত্ব ইকুৱেল টু 60 কিলোমিটাৰ যাত্ৰা আৰম্ভ কৰা সময় সমান ৰাতিপুৱা 8 বজাত যাত্ৰাটো 3টা অংশত বিভক্ত প্ৰথম অংশ দূৰত্ব এটো ধৰি লোৱা তোমালোকে D1 ইকুৱেল টু 30 কিলোমিটাৰ দ্ৰুতি ধৰি লোৱা V1 ইকুৱেল টু 40 কিলোমিটাৰ পাৰ আৱাৰ দ্বিতীয় অংশত লিখিবা তোমালোকে দূৰত্ব ধৰি লোৱা D2 ইকুৱেল টু 20 কিলোমিটাৰ দ্ৰুতি ধৰি লোৱা V2 ইকুৱেল টু 30 কিলোমিটাৰ পাৰ আৱাৰ তৃতীয় অংশ দূৰত্ব ধৰি লোৱা D3 ইকুৱেল টু 10 কিলোমিটাৰ দ্ৰুতি ধৰি লোৱা V3 ইকুৱেল টু 60 কিলোমিটাৰ পাৰ আৱাৰ প্ৰতিটো অংশৰ বাবে লগা সময়ৰ গণনা আমি জানো প্ৰথম অংশৰ বাবে লগা সময় ধৰি লোৱা তোমালোকে T1 ইকুৱেল টু 30 কিলোমিটাৰ divided by 40 kilometer per hour equal to 3/4 equal to 3/4 into 60 equal to 45 দ্বিতীয় অংশৰ বাবে লগা সময়
তোমালোকে ধৰি লোৱা এইটো T2 ইকুৱেল টু তোমালোকে লিখিবা 20 কিলোমিটাৰ ডিভাইডেড বাই 30 কিলোমিটাৰ পাৰ আৱাৰ ইকুৱেল টু 2/3 ইকুৱেল টু 2/3 ইনটু 60 ইকুৱেল টু 40 তৃতীয় অংশৰ বাবে লগা সময় ধৰি লোৱা তোমালোকে T3 ইকুৱেল টু 10 কিলোমিটাৰ ডিভাইডেড বাই 60 কিলোমিটাৰ পাৰ আৱাৰ ইকুৱেল টু 1/6 ইকুৱেল টু 1/6 ইনটু 60 ইকুৱেল টু 10 এক নম্বৰ প্ৰশ্নটো হৈছে পাৰ্থই কিমান সময়ত গোটেই যাত্ৰাটো সম্পূৰ্ণ কৰিছিল তোমালোকে উত্তৰত লিখিবা মুঠ লগা সময় ধৰি লোৱা মুঠ লগা সময় এইটো আমি কেপিটেল T ৰে হুচাইছো ইকুৱেল তোমালোকে লিখিবা T1 প্লাস T2 প্লাস T3 T ইকুৱেল টু 45 মিনিট প্লাস 40 মিনিট প্লাস 10 মিনিট ইকুৱেল টু 95 মিনিট 95 মিনিট ইকুৱেল টু 1 ঘণ্টা 35 মিনিট তোমালোকে লিখিবা পাৰ্থই গোটেই যাত্ৰাটো সম্পূৰ্ণ কৰিবলৈ 1 ঘণ্টা 35 মিনিট সময় লৈছিল 2 নম্বৰত দিয়া আছে পাৰ্থই ভ্ৰমণ কৰা মুঠ দূৰত্ব কিমান তোমালোকে উত্তৰত লিখিবা পাৰ্থই ভ্ৰমণ কৰা মুঠ দূৰত্ব ইকুৱেল টু 30 কিলোমিটাৰ প্লাস 20 কিলোমিটাৰ প্লাস 10 কিলোমিটাৰ ইকুৱেল টু 60 কিলোমিটাৰ 3 নম্বৰত দিয়া আছে গোটেই যাত্ৰাৰ বাবে পাৰ্থৰ গড় দ্ৰুতি নিৰ্ণয় কৰা তোমালোকে উত্তৰত লিখিবা মুঠ সময় ঘণ্টাত 95/60 ইকুৱেল টু 19/12 গড় দ্ৰুতি ইকুৱেল টু 60 divided by 19/12 equal to 60 into 12 divided by 19 equal to 720/19 এইখিনি লিখি দিবা তোমালোকে এই চিনটো হৈছে approximately 37.89 কিলোমিটাৰ per hour তোমালোকে লিখিবা পাৰ্থৰ গড় দ্ৰুতি প্ৰায় 37.89 কিলোমিটাৰ প্ৰতি ঘণ্টা 4 নম্বৰত দিয়া আছে পাৰ্থৰ গতি সুষম আছিল নে বিষম তোমাৰ উত্তৰ যুক্তিৰ সহায়ত ব্যাখ্যা কৰা তোমালোকে উত্তৰত লিখিবা পাৰ্থৰ গতি বিষম গতি আছিল কাৰণ পাৰ্থই যাত্ৰাৰ বেলেগ বেলেগ অংশত বেলেগ বেলেগ দ্ৰুতিৰে গতি কৰিছিল অৰ্থাৎ তেওঁ সমান সময়ৰ ব্যৱধানত সমান দূৰত্ব অতিক্ৰম কৰা নাছিল 5 নম্বৰত দিয়া আছে যদি পাৰ্থই 40 কিলোমিটাৰ পাৰ আৱাৰ স্থিৰ সুষম গতিত গোটেই 60 কিলোমিটাৰ ভ্ৰমণ কৰে তেন্তে প্ৰকৃত সময়ৰ তুলনাত তেওঁ কিমান সময় ৰাহি কৰিলেহেঁতেন বা হেৰুৱালেহেঁতেন তোমালোকে উত্তৰত লিখিবা নতুন গতিত লগা সময় ধৰি লোৱা T new T মানে সময় ইকুৱেল টু 60 কিলোমিটাৰ ডিভাইডেড বাই 40 কিলোমিটাৰ পাৰ আৱাৰ ইকুৱেল টু 1.5 60 কিলোমিটাৰ এইটো হৈছে মুঠ দূৰত্ব আৰু 40 কিলোমিটাৰ পাৰ আৱাৰ এইটো হৈছে দ্ৰুতি 1.5 ঘণ্টা ইকুৱেল টু 1 ঘণ্টা 30 মিনিট 30 মিনিট ইকুৱেল টু 90 মিনিট পূৰ্বৰ প্ৰকৃত সময় আছিল ইকুৱেল টু 95 মিনিট তোমালোকে লিখিবা সময়ৰ পাৰ্থক্য ইকুৱেল টু 95 মিনিট মাইনাছ 90 মিনিট ইকুৱেল টু 5 মিনিট তোমালোকে লিখিবা তেওঁ 5 মিনিট সময় ৰাহি কৰিলেহেঁতেন অৰ্থাৎ পাৰ্থই 5 মিনিট সময় ৰাহি কৰিলেহেঁতেন
11 নম্বৰত দিয়া আছে ধাৰণা মানচিত্ৰখন সম্পূৰ্ণ কৰা। এইফালে দিয়া আছে দ্ৰুতি, এইফালে দিয়া আছে অবিৰত দ্ৰুতি, এইফালে দিয়া আছে পৰিৱৰ্তনশীল দ্ৰুতি। তোমালোকে এইফালে লিখিবা দ্ৰুতি যেতিয়া গোটেই সময়ছোৱাত একে থাকে, এইফালে লিখিবা দ্ৰুতি যেতিয়া সময়ৰ লগে লগে সলনি হয়। তোমালোকে উত্তৰত লিখিবা অবিৰত দ্ৰুতি, দ্ৰুতি যেতিয়া গোটেই সময়ছোৱাত একে থাকে। এইফালে লিখি দিবা তোমালোকে, মই ইতিমধ্যে লিখি দিছোঁ তোমালোকক। তাৰ পাছত পৰিৱৰ্তনশীল দ্ৰুতি, দ্ৰুতি যেতিয়া সময়ৰ লগে লগে সলনি হয়। টুৱেলভ নম্বৰ প্ৰশ্নটো হৈছে ধৰা মহাকাশত 36,000 কিলোমিটাৰ/আৱাৰ স্থিৰ দ্ৰুতিত মহাকাশযান এখন চলি আছে। এই ক্ষেত্ৰত তালিকাখন সম্পূৰ্ণ কৰা। ইয়াত তোমালোকক এখন তালিকা দিয়া হৈছে, এইফালে সময় আৰু এইফালে দিয়া হৈছে দূৰত্ব। তোমালোকে উত্তৰত লিখিবা, মই এই তালিকাখন ইতিমধ্যে তোমালোকক সম্পূৰ্ণ কৰি দিছোঁ। তোমালোকে উত্তৰত লিখিবা দ্ৰুতিৰ পৰিৱৰ্তন মিটাৰ/ছেকেণ্ডলৈ। মহাকাশযানখনৰ স্থিৰ দ্ৰুতি = 36,000 কিলোমিটাৰ/আৱাৰ। মিটাৰ প্ৰতি ছেকেণ্ডলৈ পৰিৱৰ্তন কৰিবলৈ তোমালোকে লিখিবা = 36,000 × 5/18 মিটাৰ/ছেকেণ্ড = 2000 × 5 = 10,000 মিটাৰ/ছেকেণ্ড। গতিকে মহাকাশযানখনে প্ৰতি ছেকেণ্ডত 10,000 মিটাৰ দূৰত্ব অতিক্ৰম কৰে। তালিকাখন মই ইতিমধ্যে তোমালোকক সম্পূৰ্ণ কৰি দিছোঁ। এইফালে তোমালোকে লিখিবা 20,000, এইফালে লিখিবা 4, এইফালে লিখিবা 60,000, এইফালে লিখিবা 8 আৰু এইফালে লিখিবা তোমালোকে 1 লাখ। থাৰ্টিন নম্বৰত দিয়া আছে তলত দিয়া তালিকাখনত এখন গাড়ীয়ে ভ্ৰমণ কৰা সময় আৰু দূৰত্ব দেখুওৱা হৈছে। তলত দিয়া তথ্য ব্যৱহাৰ কৰি গাড়ীখনে প্ৰদৰ্শন কৰা গতিৰ প্ৰকাৰ চিনাক্ত কৰা। লগতে যাত্ৰাৰ কোনটো অংশত গাড়ীখনৰ দ্ৰুতি সৰ্বাধিক আছিল আৰু কোনটো অংশত ই আটাইতকৈ লেহেম গতিত আগবাঢ়িল নিৰ্ধাৰণ কৰা। অৱশেষত সমগ্ৰ যাত্ৰাৰ বাবে গাড়ীখনৰ গড় গতি নিৰ্ণয় কৰা। ইয়াত তোমালোকক এখন তালিকা দিয়া হৈছে। তোমালোকে উত্তৰত লিখিবা গতিৰ প্ৰকাৰ। গাড়ীখনে সমান সময়ৰ অন্তৰালত সমান দূৰত্ব অতিক্ৰম কৰা নাই, সেয়েহে ইয়াৰ গতি বিষম গতি। দ্ৰুতিৰ গণনা তোমালোকে লিখিবা প্ৰতিটো 10 ছেকেণ্ডৰ অন্তৰালত দ্ৰুতি হ'ল, এইফালে লিখিবা তোমালোকে 0 পৰা 10 ছেকেণ্ড = 500 - 0 / 10 = 50 মিটাৰ/ছেকেণ্ড। এইফালে লিখিবা 10 to 20 ছেকেণ্ড = 800 - 500/10 = তোমালোকে লিখিবা 30 মিটাৰ/ছেকেণ্ড। এইফালে লিখিবা 20 পৰা 30 ছেকেণ্ড = 1500 মিটাৰ 800 মিটাৰ / 1500 মিটাৰ - 800 / 10 = 70 মিটাৰ/ছেকেণ্ড। এইফালে লিখিবা 30 - 40 ছেকেণ্ড = 1700 - 1500 / 10 = তোমালোকে লিখিবা 20 মিটাৰ/ছেকেণ্ড। এইফালে লিখিবা 40 পৰা 50 ছেকেণ্ড, তোমালোকে লিখিবা 3000 - 1700 / 10 = 130 মিটাৰ/ছেকেণ্ড। এইফালে লিখিবা সৰ্বাধিক দ্ৰুতি। যাত্ৰাৰ শেষৰ অংশত 40 to 50 ছেকেণ্ডৰ ভিতৰত দ্ৰুতি আটাইতকৈ বেছি আছিল, 130 মিটাৰ/ছেকেণ্ড। আটাইতকৈ লেহেম গতি 30 to 40 ছেকেণ্ডৰ ভিতৰত দ্ৰুতি আটাইতকৈ কম আছিল, 20 মিটাৰ/ছেকেণ্ড। গড় গতি তোমালোকে লিখিবা 3000 মিটাৰ/ছেকেণ্ড। 3000 মিটাৰ / 50 ছেকেণ্ড = 60 মিটাৰ/ছেকেণ্ড।